Hello, welcome everyone. আৰু মই আপোনালোকৰ দোস্ত উৎপল Ozah. বন্ধুসকল চক মই আজি 4টা টিপছ কম এই 4টা টিপছ যদি আপুনি ফলো কৰে আপোনাক কৰোনা ভাইৰাছে আপোনাক টাচ কৰিব নোৱাৰে ইটস গ্যাৰান্টি আজি মই চক বহুতে কৈ আছে এটো কৰিব হাত ধুব সফাকে থাকিব স্পৰ্শলে নাই এই গুটেখিনি শুনিব হেখিনি শুনিবলগীয়া কথা কিন্তু ইয়াৰ লগত যদি এই 4টা আপুনি কৰে ভাইৰাছ বস্তুটো কেনেকৈ আহে আপুনি গম পায়ে গৈছে আজি এমাহ আগত কেটা মানুহ লিখিব পৰা মানুহ আছিল এটা লিখিব নোৱাৰা মানুহ আক্ৰান্ত ইণ্ডিয়াত সিদনালকে 3টা আছিল 28টা হল আজি ৰাতিপুৱা চাইছো এতিয়া 31টা হৈ গলগে তো গটিকে ভাইৰাছ এনেকেই বিয়পে তো একদম ইন্টাৰেষ্টিং ভিডিও আৰু বহুত ইম্পৰ্টেন্ট ভিডিও একদম শেষলৈকে চাব অকনো স্কিপ নকৰাকে চাব কাৰণ চ অলৰেডি অসমৰ ওচৰৰ বহুত জায়গা পালেহি আৰু এটো ভাইৰাছ হয় অসম ঘুমাবলৈ বেছি সময় নাই গটিকে আপোনাৰ দায়িত্ব বহুত বেছি আপুনি কেনেকৈ নিজৰ কেয়াৰ লৈছে আপুনি কেনেকৈ মানে নিজক প্ৰটেক্ট কৰিছে এটো বহুত বেছি ইম্পৰ্টেন্ট গতিকে শেষলৈকে চাব তো প্ৰথম কথা ভাইৰাছ এনেকুৱা বস্তু হয় যেটো যেটা মানুহৰ শৰীৰত আহি যায় হেতু মাৰিবৰ কাৰণে কোনো মেডিচিন নাথাকে ঠিক আছে ইয়াৰ প্ৰতিষেধক থাকে যাতে ভাইৰাছটো প্ৰৱেশ কৰিব নোৱাৰে মানুহৰ দেহত আৰু যে প্ৰৱেশ কৰি যায় তো তাক মাৰিবৰ কাৰণে কি হয় কিছুমান এন্টিবায়োটিক ইউজ কৰা হয় যাতে আমাৰ দেহৰ যে ৰোগ প্ৰতিৰোধ ক্ষমতা হয় যে ইমিউনিটি সিস্টেম বুলি কয় আমাৰ যে ইমিউন সিস্টেম হয় সেই সিস্টেমটো মানে বেছি সক্ৰিয় কৰি তোলা হয় আৰু যেটো সেই ভাইৰাছ বিলাকক লগত ফাইট কৰি আপোনাৰ শৰীৰৰ পৰা ভাইৰাছ বিলাকক মাৰি পেলায় গটিকে ভাইৰাছ যেনেকৈ নহক আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং হ'ব লাগিব আৰু যদি আজি অলৰেডি WHO কৈ আছে WHO ৰিপৰ্ট আপোনালোকে সাৰ্চ কৰি গুগলত চাব পাৰে যে কৰোনা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে এটাই উপায় আছে আপুনি আপোনাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰক ষ্ট্ৰং কৰিবৰ কাৰণে যি খাদ্য বস্তু খাব লাগে সেই খাদ্য বস্তুবিলাক খাব লাগিব আৰু যি কাম কৰিব লাগে হেখিনি কৰিব লাগিব তো WHO নিয়ম মতে আমি 4টা ষ্টেপ ফলো কৰিব লাগিব যদি আমি সুস্থ হৈ থাকিব বিচাৰো আৰু যদি আমাৰ ইমিউন সিস্টেমটো পুৰা বুষ্ট কৰি ষ্ট্ৰং কৰি ৰাখিব বিচাৰো তো প্ৰথম কথাটো হ'ল সব ৰেগুলাৰ বেসিছত আপুনি অলপ এক্সাৰসাইজ কৰিব লাগিব অলপ কিবা কিবি মানে আপুনি অকমান খুজ কৰা আপুনি অকমান জপিওৱা তেনেকুৱা কিছুমান কৰিব লাগিব সেকেন্ড কি কৰিব লাগিব এডিকুৱেট ৰেষ্ট আপোনাৰ বডিটোৱে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট ল'ব লাগিব 6 ঘণ্টাৰ পৰা 8 ঘণ্টা নহলে আপোনাৰ বডিটো উইক হৈ যাব আপোনাৰ ইমিউন সিস্টেমটো উইক হৈ যাব মানে আমাৰ যে ৰোগ প্ৰতিৰোধ ক্ষমতা হয় হেতু মানে দুৰ্বল হৈ যাব ৰাইট থাৰ্ড কথাটো হৈ গল পজিটিভ এটিটিউড আপোনাৰ এটিটিউডটো পজিটিভ হোৱাটো ভাল মানে যে এনেকুৱা নহয় যে মুক পাই যাব নি আকৌ ভাইৰাছটো মুক কিবা হ'ব নি আকৌ বা আপুনি যেটো আপোনাৰ মনত দুখ দিয়ে সেই বস্তুটোৰ পৰা আঁতৰি আহিব কাৰণ এটোও কিছুমান আমাৰ শৰীৰৰ ভিতৰত মানে ক্ৰিয়া সৃষ্টি কৰে যেটো আমাৰ শৰীৰটোত বেয়া প্ৰভাৱ পেলায় ভাল পোৱা কামখিনি কৰক যেটো আপোনাৰ ভাল লাগে ভাল পৰিবেশত থাকক এনেকুৱা পৰিবেশটো নাথাকিব যে 10 জন মানুহে লগ লাগি কোনোবা এজনৰ বেয়া বদনাম গাইছে বেয়া কথা পাতি আছে হেতুত যদি আপুনি অংশগ্ৰহণ কৰে হেতু আপোনাৰ শৰীৰত কুপ্ৰভাৱ পেলায় ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনৰ নিয়ম মতে আৰু ফোৰ্থ কথা হ'ল প্ৰপাৰ নিউট্ৰিশন সো আমাৰ শৰীৰটো কি হয় নেচাৰেল বস্তু হয় আৰু এখন গাড়ীত যেনেকৈ বিভিন্ন মোবিল তেল কুলেন এবিলাক লাগে তো আমাৰ শৰীৰটো বিভিন্ন ধৰণৰ বস্তু লাগে গতিকে আমি আমাৰ বডিটোক ষ্ট্ৰং কৰিবৰ কাৰণে আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিবৰ কাৰণে আমি কিছুমান নিউট্ৰিশন খোৱাটো মানে ইম্পৰ্টেন্ট হয় নিউট্ৰিচিয়াছ খানা মানে ফুচকা ফাষ্ট ফুড এবিলাক নহয় এবিলাকে আপোনাক ষ্ট্ৰং নকৰে আপোনাক হেলদি কৰি নতুলে তো গতিকে এই সময়টোত আপুনি আপোনাৰ ইমিউন সিস্টেমটো যেটো ইমিউন সিস্টেম হয় বুষ্ট কৰিবৰ কাৰণে কি খাব লাগিব ভিটামিন সি ইটস ভেৰি ইম্পৰ্টেন্ট আমাৰ ইয়াৰ কাৰণে আটাইতকৈ ভাল তুলসীটো সাংঘাতিক ভাল বস্তু নহৰু এনেকুৱা ধৰণৰ খাদ্যবিলাকে কি কৰিব আপোনাৰ যেটো ৰোগ প্ৰতিৰোধ ক্ষমতা হয় হেতু ষ্ট্ৰং কৰিব আপোনালোকে নেটত আৰু সাৰ্চ কৰি চাব পাৰে কেনেকুৱা ধৰণৰ খাদ্যই আপোনাৰ প্ৰতিৰোধ ক্ষমতা মানে সক্ৰিয় কৰি তুলিব তো গতিকে আপুনি যেতিয়া এইখিনি বস্তু খায় আৰু এই আগৰ 3টা বস্তু মই কি কৈছিলো 4টা ষ্টেপ মই আকৌ কৈ দিছো প্ৰথম কথা ৰেগুলাৰ এক্সাৰসাইজ সেকেন্ড কথা এডিকুৱেট ৰেষ্ট থাৰ্ড কথা পজিটিভ এটিটিউড ফোৰ্থ কথা প্ৰপাৰ নিউট্ৰিশন যি আপোনাৰ শৰীৰটোত লাগে মানে একচুয়ালি ভিটামিন ডেফিচিয়েন্সিও হ'ব নালাগে আপোনাৰ শৰীৰটো প্ৰয়োজনীয় সকলোখিনি ভিটামিনছ এণ্ড মিনাৰেলছ পাব লাগে এজ এ হিউমেন বিং আমাক 13টা ভিটামিন 11টা মিনাৰেলছ লাগে তো এইগিটা পোৱাটো মানে বহুতেই প্ৰয়োজন আৰু বেছিকৈ সেইখিনি বস্তু খক যিখিনি আপোনাৰ ইমিউন সিস্টেমটো বুষ্ট আপ কৰে ৰাইট
মই যেনেকৈ ক'লোঁ আপোনালোকে গুগলত চালে আৰু বহুত পাব খাদ্য যিখিনি খাদ্য খালে ইমিউন চিষ্টেম আপোনাৰ মানে ষ্ট্ৰং হ'ব আৰু আপোনাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং হ'ব তে ভাইৰাছটো কি ফাইট কৰিব কাৰণ প্ৰতিষেধক ওলোৱা নাই কিন্তু আপুনি যদি নেচাৰেলি আপোনাৰ ইমিউন চিষ্টেম ষ্ট্ৰং কৰে তো এই ভাইৰাছটো সোমাব নিদিয়ে ভাইৰাছ লগত ফাইট কৰি ভাইৰাছটো মাৰি পেলাব এটো মই কোৱা কথা নহয় ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনৰ কথা ইয়াত এটাই ৰাস্তা আছে আপুনি আপোনাক ভালদৰে মেইনটেইন কৰি ৰাখক আপোনাৰ প্ৰতিৰোধ ক্ষমতাটো বেছি ষ্ট্ৰং কৰি ৰাখক আপোনাক কৰোনা ভাইৰাছে এফেক্ট কৰিব নোৱাৰে তো থ্যাংক ইউ ভিডিওটো সক মই ভিডিওটো ভাল লাগিছে বুলি নকওঁ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট যিমান পাৰে হিমান শেয়াৰ কৰক যাতে আমাৰ অসমৰ মানুহে এটো বুজি পায় আৰু আমাৰ অসম যাতে কৰোনা ভাইৰাছৰ কবলৰ পৰা বাচি থাকে তো থ্যাংক ইউ